Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছো আৰু সাধাৰণতে SBI ফালৰ পৰা বহুত কেইটা পোষ্ট খালি হৈছে আৰু সেই খালি হোৱা পোষ্টবিলাকৰ সম্পৰ্কে আপোনালোকক অৱগত কৰিব বিচাৰিছো। আপোনালোকে কোনসকলে এই পোষ্টবিলাকত এপ্লাই কৰিব পাৰে, কেতিয়াৰ পৰা আপোনালোকৰ এই এপ্লাইবিলাক ষ্টাৰ্ট হ'ব, লাষ্ট ডেট কেতিয়া, এলিজিবিলিটি কি দৰকাৰ হ'ব আপোনালোকক, আৰু লগতে আপোনালোকৰ বয়সৰ সীমা কি ক'ত কিমান পোষ্ট আছে সেই আটাইবিলাক কথা আপোনালোকে ভিডিঅ'টিত বিতংকৈ জানিব পাব। গতিকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তেনলে সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব। সো আপোনালোকক প্ৰথমতেই মই ষ্টেট বেংকৰ যেটো অফিচিয়েল নটিফিকেশন হেতু দেখুৱাই লৈছো আৰু ইয়াত আপোনালোকৰ টোটেল পোষ্ট এপ্লাই হ'ব 13735টা পোষ্ট ভ্যাকেন্ট হৈছে অল ওভাৰ ইণ্ডিয়াত আৰু ইয়াত অসমত কিমান হ'ব হেতু আপোনালোকক মই জনাম। অসমত টোটেল পোষ্ট 311টা আছে, মণিপুৰত 55টা আছে, মেঘালয়ত 85টা আছে। টোটেল নৰ্থ ইষ্টাৰ্ণ যেটো ৰিজন আছে সেই নৰ্থ ইষ্টাৰ্ণ ৰিজনত 600 কিবা এটা পোষ্ট আপোনালোকৰ খালি হৈ আছে। সো আপোনালোকে এপ্লাই কৰিব পাৰে এই পোষ্টবিলাকৰ বাবে। এতিয়া আপোনালোকক জনাব বিচাৰিছো যে এই যেটো ৰিক্ৰুটমেন্ট বা এই যেটো পোষ্ট বিলাক খালি হৈছে কিহত খালি হৈছে বা কি পোষ্ট হয় হেকিনো আপোনালোকক জনাই দিছো। প্ৰথম কথাটো হৈছে আপোনালোকৰ যেটো পোষ্ট খালি হৈছে SBI ফালৰ পৰা, এটো হৈছে জুনিয়ৰ এছ'চিয়েটছ কাস্টমাৰ সাপোৰ্টছ এণ্ড সেলছ। এই পাৰ্টত আসলতে আপোনালোকৰ এই পোষ্ট বিলাক খালি হৈছে আৰু ইয়াৰ যেটো এপ্লিকেশন ডেট 17/12/2024 পৰা আৰম্ভ হ'ব। 17 তাৰিখ অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে আৰু আপোনালোকৰ এয়া শেষ হৈ যাব 7 তাৰিখ 1 মাহ 2025 লৈকে। আপোনালোকে আজিৰ পৰা এপ্লাই কৰিব পাৰে, 7 তাৰিখলৈকে এপ্লাই কৰিব পাৰে আৰু ইয়াত এই কিদিনৰ ভিতৰতে আপোনালোকে এপ্লাই কৰি আপোনালোকৰ যিখিনি চাকৰিৰ বাবে এপ্লাই হেতু আপোনালোকে কমপ্লিট কৰি ল'ব পাৰে। এতিয়া যেহেতু ইয়াত আপোনালোকৰ এপ্লাই কৰাৰ ক্ষেত্ৰত সাধাৰণতে আপোনালোকৰ ক'ত কিমান এলিজিবিলিটি দৰকাৰ হ'ব হেখিনি দৰকাৰ হ'ব। আপোনালোকৰ যোগ্যতা কি লাগিব হেয়া লাগিব, লগতে আপোনালোকক ক'ত বয়সৰ সীমা কি হেয়াও প্ৰয়োজন হ'ব। গতিকে হেখিনিও আপোনালোকৰ লগত ডিসকাস কৰো। প্ৰথম কথাটো হৈছে পোষ্ট বিলাকৰ সম্পৰ্কে আপোনালোকক এয়া হৈছে গোটে নটিফিকেশনখন আৰু ইয়াত আপোনালোকৰ ক'ত কিমান পোষ্ট আছে হেখিনি বিতংকৈ দিয়া আছে। অসমতো পোষ্ট আছে, অসমত 311টা আছে। ঠিক তেনেকৈ আপোনালোকৰ মেঘালয়ত আছে 37টা পোষ্ট, 85টা পোষ্ট, মিজোৰামত 40, নাগালেণ্ডত 70, ত্ৰিপুৰাত 65, তাৰ পিছত অৰুণাচল প্ৰদেশত 66। আপোনালোকৰ টোটাল এইকেইটা পোষ্ট আছে, এইকেইটা আপোনালোক প্লাস কৰি ল'ব কিমান হ'ব গম পাই যাব। ইয়াৰ পিছত আপোনালোকৰ যেটো এলিজিবিলিটি এই এলিজিবিলিটি ক্ষেত্ৰটো আপোনালোকৰ যিখিনি আইডিয়া আছে বা আপোনালোকৰ যিখিনি ধাৰণা আছে হেখিনিও আপোনালোকক ক্লিয়াৰ কৰিব চেষ্টা কৰিছো। সো টোটাল পোষ্ট আপোনালোকক মই ক'লোৱে ইতিমধ্যে 13735টা পোষ্ট আছে আৰু ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে আৰু তাতো আপোনালোকৰ পোষ্ট বিলাক ক'ত কিমান আছে হেতু ক'লো। আসামত 311, অৰুণাচলত 66, মণিপুৰত 55, মেঘালয়ত 85, মিজোৰাম 40, নাগালেণ্ড 70 আৰু ত্ৰিপুৰাত 65। এপ্লিকেশনৰ যেটো মোড হ'ব হেয়া অনলাইন হ'ব আৰু পে স্কেলত আপোনালোকৰ কিন দৰমহা কি হ'ব কি নহব এটো পিছৰ অৱস্থাত গম পাই যাব। ইয়া দি দিছে বাৰু, তথাপিও আপোনালোকে পিছত গম পাই যাব। এতিয়া আপোনালোকৰ যেটো এলিজিবিলিটি প্ৰথমতে এজ লিমিটৰ কথা ক'বলৈ যাওঁ। এজ লিমিট আপোনালোকৰ কিমান কৈছে, আপোনালোকৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব, অৰ্থাৎ 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত আপোনালোকৰ বয়স হ'ব লাগিব। অৰ্থাৎ 1/4/2024 পৰা আপোনালোকে এই 1/4/2024 লৈকে সাধাৰণতে আপোনালোকৰ বয়স 18 বছৰৰ ভিতৰত হ'ব লাগিব। অৰ্থাৎ আপোনালোকে 2/4/1996 লৈকে বা 2/4/2096 আগত হ'ব নোৱাৰিব, হেতু আপোনালোকে গম পাই যাব। বয়সৰ কিছুমান সীমা দিছে বা বয়সৰ আসলতে কিছুমান ৰিলেক্সেশনো আছে। SC ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, PWD আনৰিজাৰ্ভৰ কাৰণে 10 বছৰ, PWD OBC কাৰণে 13 বছৰ আৰু PWD SC ST কাৰণে 15 বছৰ। এডুকেশন কোৱালিফিকেশন হিচাপে আপোনালোকক গ্ৰেজুৱেট হ'ব লাগিব কোনোবা এটা ইউনিভাৰ্সিটিৰ আৰু গ্ৰেজুৱেট হলে আপোনালোকে এপ্লাই কৰিব পাৰে। ফাইনেল ইয়াৰ যিসকল ক্যান্ডিডেট আছে অৰ্থাৎ যিসকলে শেষৰটো সেমিস্টাৰ দিব তেওঁলোকৰ কাৰণে এটা নটিফিকেশন দিছে। Those who are in the final year semester of their graduation may also apply provisionally subject to the conditions that if provision selected they will have to produce proof of having passed the graduation examination on or before 31/12/2024। আপোনালোকে যিসকলে পৰীক্ষা দিব তেওঁলোকে
যিসকল মানে লাষ্ট ছেমিষ্টাৰত আছে তেওঁলোকে এপ্লাই কৰিব পাৰে কিন্তু আপোনালোকৰ যেতিয়া চাকৰি যদি সিলেক্ট হৈ যায় তেতিয়াহ'লে আপোনালোকৰ পাছ চাৰ্টিফিকেটখন দেখাব লাগিব সেইটো আপোনালোকক কৈছে আৰু লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি থাকিব লাগিব আপোনালোকে যিটো ইয়াৰ লোকেল লেংগুৱেজ থাকিব সেইটো জনা হ'ব লাগিব চ' এইখিনিৰ কাৰণে আচলতে আপোনালোকে যিটো লোকেল লেংগুৱেজৰ কাৰণে যিটো 10th বা 12th যিটো মাৰ্কশ্বিট তাত আপোনালোকৰ যিটো লোকেল লেংগুৱেজ থকা হ'ব লাগিব অৰ্থাৎ অসমত যদি হয় অসমীয়া নাগালেণ্ডত হ'লে নাগা চ' এই লেংগুৱেজটো এতিয়া ফিজটো কিমান হ'ব জেনেৰেল যিখিনি কেটেগৰী তেওঁলোকৰ 750 টকা OBC EWSৰ কাৰণে 750 টকা SC STৰ কাৰণে কোনো ধৰণৰ ফিজ দৰকাৰ নাই PWD কেণ্ডিডেটৰ কাৰণেও কোনো ফিজৰ প্ৰয়োজন নাই চ' পে'মেণ্ট মেথড আপোনালোকৰ ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং UPI এইকেইটা আপোনালোকে কৰিব পাৰে চ' এইখিনি আপোনালোকে কৰি ল'ব এইকেইটা গোটেইখিনি ডেটৰ কথা আপোনালোকক ক'লোঁ কেতিয়াৰ পৰা কেতিয়ালৈকে লাষ্ট ডেট গোটেই ডিটেইলছখিনি ক'লোঁ চ' কেনেকৈ এপ্লাই কৰিব তাৰ কাৰণে আপোনালোকে ইয়াৰ তললৈ স্ক্ৰল ডাউন যদি কৰে তেতিয়াহ'লে ডাইৰেক্ট অফিচিয়েল যিটো লিংক আছে সেইটোতো আপোনালোকে যাব পাৰে তাতো আপোনালোকে এপ্লাই কৰিব পাৰে চ' যিটো অনলাইন এপ্লিকেশ্যন ফৰ্ম আছে ibpsonline.ibps.in এই ৱেবছাইটটোত যাব আৰু তাতে আপোনালোকে ফৰ্মখনো পাব এপ্লাই কৰিব পাৰিব চ' এনেকৈ আপোনালোকে কৰক যদি আপোনালোকক এপ্লাই ভিডিঅ' লাগে কেনেকৈ কৰিব লাগে আপোনালোকে কমেণ্ট কৰিব মই আপোনালোকে হেল্প কৰিবলৈ চেষ্টা কৰিম চ' আজিলৈ এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাগিছোঁ আশা কৰিম আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰিব আজিলৈ